আইও বৰ ধুনীয়া হৈ ওলাব লাগিব পাই আইও আগতকে আকৌ ধুনীয়াও হৈছো গাঁৱৰ আকৌ একদম ধুনীয়া ছোৱালীজনী মই ইফালে আকৌ সেই বাহিৰত থকা কথা ঐ সেইখনত কিমান লগা তুমি সেইখন একদম বেৰত চুন্দিয়াখনৰ নিচিনা হৈছে অফিচৰ পৰা ফোন কৰি আছে ন মোক আপোনাৰ অকল অফিচটোহে হেৰি হ'ল মাহঁতকো আজি লৈ যাম বুলি ভাবিছো আমাৰ লগতে মা অ মা অ মা নিশ্চয়বা মায়ে কাম কৰি আছে হে কথা এটা ভাবিছো কি কথা মাকে পাপাকে আমাৰ লগতে লৈ যাওঁ কেইদিনমান মোৰ লগতে ভালকে থাকিবগে কেইদিনমান নহয় 10-15 দিন থকাকে নিয়া আকৌ মায়ে তোমাৰ কথাকে প্ৰতিটো মুহূৰ্তত কৈয়ে থাকে ছোৱালীজনী ঘৰলৈ যাম গম পোৱা তাকেহে ভাবিছো মাহঁতক লৈ যাম বুলি তুমি ভাত বনোৱাগে যোৱা 15-20 দিন থকাকে লৈ যাবা দেই মাহঁতক পটককে ভাতকেইটা বনাই দিওঁগে বাৰু ৰ'বা কি খাবা এতিয়া মাছ খাবা নে মাংস খাবা মাছ মাংস যি আছে সকলোবিলাক বনকগেচোন যক গৰমখনত কি খাবা কি নাখাবা সুধিছে এইজনী বৰ ছাৰ বুঢ়া কালত মোৰ দাদালে আহি পেলাই তাই গোটেই ঘৰখন চেডেলি ভেদেলি কৰি পেলালে হ'ব নহয় শুনাকেহে কৈ থৈ যাম মাকে পাপাকে কিমান কষ্ট দিছো এইজনীক মই কোনোবা দিনাখন ফুপতে যদি চুলি কোচা কাটি থৈ যাব ন মোৰ নামো মিনতি নহয় দেই কৈ থৈছো আকৌ শুনি পাব শুনক দেখিবলৈ মন নোযোৱা হ'ল ৰূপটো দেখিছানে ক'লা ভেকুলীটোৰ নিচিনা দেখিবলৈ হা আগে গলেও নোখোৱাই পাছে গলেও নোখোৱাই কিনো কাপোৰবোৰ পিন্ধে সঁচাকে ইমান অল মডেলৰ কাপোৰবোৰ পিন্ধে হা দেখিবলৈ মন নোযোৱা হ'ল ভাত হ'ল আহা গৈছো ব'ল ভাতকেইটা খাই পেলাই ইয়াৰ পৰা আমি ওলাই গুচি যাওঁ থাকি বৰ অশান্তি পাইছো দেই এইখন হ'ব শুনিছানে তুমি গাড়ীখন সোনকালে গেৰেজৰ পৰা উলিয়াগে আৰু পাছফালৰ হেৰিটো খুলি দিয়াগে মা আমাক যিখিনি বস্তু আছে গোটেইখিনি লৈ যাওঁ বোৱাৰী একজনীয়ে কি আনিলে দেখিলি নহয় ঘৰৰ পৰা নহব নহয় সেইজনে সেই কলা ভেকুলীজনে ঘৰৰ পৰা কি আনিছিলে তোৰ ভাগত চব বস্তু লৈ যাব লাগিব ঘূৰাই আনিব নালাগে তোৰ প্ৰপাৰ্টি খিনি মই বিকি আমি তাতে টাউনতে ফ্লেট এটা লৈ ল'ম নালাগে এইজনীৰ লগত থাকিব বৈ মা ইমান দিন তাইক বিয়া পাতি অনা হ'ল তাই সতী সন্তানৰ মুখ এটা দেখি পালিনে তই মেচিন নহয় ভণ্টি কথাবোৰ ভালকে কবা হ'ব মেচিন নহয় ইমান দিন তোমাৰ ওচৰত বিয়া হোৱা 5 বছৰ হ'ল এতিয়ালৈ কেইটা পালা দেখিলো নহয় মই গুৱাহাটীত থাকো কাৰণে মই এতিয়া ভবা নাই ময়ো গাঁৱত থাকো বোলো এতিয়া মই 6 মাহতে ভবা নাই চেণ্টেলৰ চাকৰি এটা লৈ ল'ম তাৰ পৰা ল'ৰা ছোৱালী গাড়ী কিনে পাম মাজনী এইজনী কৈ লাভ নাই এইজনী যন্ত্ৰটোৱে বেয়া কোনটো যন্ত্ৰ বেয়া কোনটো যন্ত্ৰৰ কথা ক'লে আপুনি হা কোনটো যন্ত্ৰৰ কথা ক'লে তোৰ কথাই কৈছো বুঢ়া বয়সত মোৰ আৰু যাদু কৰি পেলাই আহিলি এতিয়া থাক ঘৰত কথা ভালকে ক'ব দে মা ক'ৰবালৈ যাবলৈ ওলাইছে ভালকে যাওক অকমান মই ভালকে যাওঁ চা হাঁহ কুকুৰা গৰু চব চাবি দেই সেইবোৰ মই বস্তাতে বান্ধি আপুনি লগতে লৈ যাওকচোন বিচনীখন লৈ যাব নালাগে এখন থোৱা এখন মোক লাগে নহয় আপুনি বিচিবলৈ বৈ মা এইজনীৰ লগত তাই সাজু খাব না তোৰ দুখি চুক গোটেইবোৰ ভাই ললি ৰে নহলে এইজনী যিহে ক'ৰবাত সেই দি পেলাই ইণ্টাৰনেটত দি পেলাই গোটেই গিয়েকে হেৰিয়ে গোটেই খাই আপুনি লগ আছে লগত মা প্ৰপাৰ্টি মোৰ ভাগৰ দেই মোৰ ভাগৰ মা প্ৰপাৰ্টি আপোনাৰ প্ৰপাৰ্টি নহয় তেনেহ'লে টাটা বাই বাই দেই একো আহিব নালাগে আৰু ঘৰলৈ লোকে গোটেই কপালখন একদম সুখেই লিখি আহে মইহে গোটেই নৰকৰ যন্ত্ৰণাখিনি মোৰ কপালখনত লিখি আহিলো এটা আকৌ বিয়া পাতি একদম বিয়া নাপাতোতে যি কৈছে মই তোমাক ৰাণীৰ দৰে ৰাখিম এতিয়া আহি পেলাই মোক তাহাঁতৰ ঘৰ বান্ধি কৰি ৰাখিলেহি গোটেই যিজনী ছোৱালী মই ৰাতিপুৱা 9টা-10টা বজালৈকে শুই থাকো সেই ছোৱালীজনী এতিয়া হাঁহ কুকুৰা মাতত 4:30টাতে উঠিবলগীয়া হৈছে ইফালে বুঢ়াও নাই ঘৰত বুঢ়ীও নাই দুইটা গৈ পেলাই জেকৰ ঘৰত একদম চৰিবলৈ গ'ল হাঁহে কুকুৰাই গৰুৱে ছাগলীয়ে চব মোৰ মূৰটোৰ ওপৰত দি থৈ পেলাই গুচি গ'ল এতিয়া খা বাপেকে ভীমকলটো গোটেই ৰাতিপুৱা উঠি গোটেই গৰুৱে গায়ে পা চব কাম কৰিবলগীয়া হৈছে আৰু কিমান যে একদম যন্ত্ৰণা ভোগ কৰিছো এটাই বিয়া পাতি আনি পেলাই ইয়াৰ মাকৰ লগত পেলাই থৈ গুচি গ'ল সেইটো গৈ পেলাই তাত গৈ পেলাই এটা চাকৰি জেগাত আছেগে এতিয়া এই মৰ কাম কৰি হেল্ল' মা ক কেলে ফোন কৰি আছ নৈ পঠিয়াইছিল নহয় জীয়েৰক ঘৰলৈ মই সেই গাঁৱৰ ধনটোনাক ভাল পাইছিলো তালৈ যাম বুলি যোৱা হেঁতেনে ভাল আছিলে চাকৰি কৰা দৰা চাই পেলাই বিয়া দিলি নহয় মোক এতিয়া গোটেই হাঁহৰ কুকুৰাই পৰা ধৰি পেলাই গোটেই ঘৰৰ কাম কৰিবলগীয়া হৈছে গম পাৱ নে এতিয়া অকণো শান্তি নোপোৱা হ'ল বুঢ়াও নাই ইফালে বুঢ়ীও নাই ঘৰত গোটেই গৰুৱে ছাগলীয়ে চব মোৰ ডিঙিত দি পেলাই জীয়েকৰ ঘৰত গৈ পেলাই ঘূৰি একদম তহলং কৰি ফুৰিছেগে ভাল খালি আৰু তই মোৰ মূৰটো গম পাৱ নে আহিবি জীয়ৰৰ সেই তুলনি খবৰ ল'বলৈকে আহিবি পঠিয়াইছিল নহয় নৰকৰ যন্ত্ৰণা খাবলৈ এতিয়া সেই যন্ত্ৰণা ভোগ কৰি আছো চাই যাবি কোনোবা দেশত জীয়েকক হ'ব দে সেই হাঁহ কুকুৰা ভাত দিব হ'ল ইমান কম তেনেকে মাতি আছে হ'ব ফোন কৰি নাথাকিবি মোলৈ যা গোটেই গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ ডন লগাই
আইও এঘৰ মানুহ দুঘৰ কৈছো দুঘৰ মানুহ 4 ঘৰ কৈ দিছো হা এই মনালিসাহঁতৰ ঘৰনো কিনো শাহু বোৱা আইও ইমানেই কথা লগাইছো তাহাঁতি এঘৰে হৈ আছে দুঘৰ হোৱাই নাই হে এনেকে হলে নহব গোটেই গাঁওখনত দুঘৰ তিনিঘৰ যেতিয়া ময়ে কৈছো এহেঁতৰ ঘৰো দুঘৰ তিনিঘৰ কৰিবই লাগিব আই যাওঁ বোৱাৰীয়েকক কিবা কথা দুটামান আকৌ ভালকে লগাই থৈ আহোঁগৈ আগৰ কথাবোৰে কামতেই নিদিলে যাওঁচোন বোৱাৰী কোননো বোৱাৰী অ আইও ইমান মাতি ফুৰিছো আগফালে একদম দৰজাখন মাৰি পেলাই এইফালে সোমাই আছেহি নকবা একদম কামৰ পৰা একদম সময় নোপোৱা হলো গম পাই নে হ'ব বহকচোন বলক বহকে আহক আহাচোন আহা এই গৰু সোপালে সেই দানা এগাল সিজাই আছিলো আইও এইবোৰনো কেলে কৈছা হয়নে নকবা উপায় নাইকিয়া হৈছে মোৰ গম পাই নে ঘৰত আগতে পেডিকু মেনিকু কৰি পেলাই গোটেই আঙুলিবোৰ হেৰি কৰি ধুনীয়া কৰি থওক আজিকালি চব গ'ল সঁচাকে দেই ছোৱালীজনী গোটেই একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে কলাপুৰি গোটেই নাইকিয়া হ'ল আগতে ঘৰত কিমান ফেচিয়েল কৰে এতিয়া ৰ'দে বতাহে একো নাই গোটেইখন ঘূৰি ফুৰিবলগীয়া হৈছে গম পাবা নে আইও তুমি নচালতে অল্প ধুনীয়া আছিলা আমি কিবা না দেখা নি গাখীৰত আৰু সেন্দুৰকণ পেলালে যেনেকুৱা গুলপীয়া ৰং উঠে তোমাৰ মুখখন তেনেকুৱাই আছিলে আইও এইবোৰ তুমি কৰিবলৈ বাদ দিয়া আকৌ এইবোৰ তুমি এটা কাম কৰা এইবোৰ বিকি দিবা গম পাইছা এইবোৰ কৰি তুমি এইখন ঘৰত কেলেই আছা বাৰু তাকেহে গোটেই হাঁহ সোপা বিকি দিবলৈ কাষ্টমাৰ এটা বিচাৰিবচোন বিকি দিম গোটেই সোপা আছে কিন্তু আমাৰ সেই প্ৰদীপৰ দোকানতে দি দিবাগে আকৌ আধা বুলি কোৱা হ'লেও দি দিম আৰু এইবোৰ কৰি তুমি বোকা বালি আইও যিহে অৱস্থা হৈছে চোৱাচোন শিৰ ওলাই গৈছেগে হাতৰ নহয় বোৱাৰী তুমি কথা এটা কৰিবা সেই প্ৰদীপক বিকিবা তুমি হাঁহ কুকুৰা কেইটা নগেনক বিকিবা সেই গৰুকেইটা আৰু সেই ছাগলীকেইটা যে আছে সেই ভৱেনকে বিকি দিবা আকৌ তেনেহ'লে আপুনি কাম এটা কৰিব শুনক আপুনি সেই মাটি দিব গোটেইকেইটাকে মই গলি সময়ত বস্তু বান্ধি থ'ম লৈ যাবলৈ ক'ব এটা আধা মূলিকা হ'লেও বিকি দিম মই অশান্তি মানে অতি অশান্তি পাইছো একদম ঘৰখনত অকণো সময় নোপোৱা হ'লো গম পোৱা এয়া গোটেই ভাতেকে বনাম নে গৰু দানাকে বনাম নে ছাগলী পাতকে খুৱাম নে হাঁহে কুকুৰাই গোটেই একদম মূৰটো ভাল চুবাইছে আৰু গৰু গোবৰে পেডিকু মেনিকু কৰিবলগীয়া হৈছে আজিকালি আইও তাকেহে কৈছো মই বেছি সময় নকওঁ মই বোলো যাওঁচোন আইও বোৱাৰীজনী বোলো কিনো কৈছে পিছে হেৰি কৰিবা মই পঠিয়াই দিম গধূলি টাইমত তুমি সেইবোৰ বিকি পেলানি মুখখন অকণমান ধুনীয়া ফেচিয়েল কৰি আহিবাগে বুজিছা ঠিক আছে হ'ব পঠিয়াই দিব দেই তেনেহ'লে আপুনি হ'ব দিয়া এই ছোৱালীজনী ঘৰলৈ গ'লো হয় আহি পেলাই দেখোন দেখিছে গোটেই ঘৰ অৱস্থাই নাই গছৰ বেঙেনা নাই ৰাতিপুৱা হাঁহ কুকুৰা কেইটাও দেখা নাই গৰু দেখা নাই টি আহ 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 টি আহ কেনি গ'লনো এইবোৰ বোৱাৰী মা এইপিনে আহা কওকচোন কি হ'ল এই হাঁহ কুকুৰা কেইটা কেনি গ'ল গৰু দেখা নাই হাঁহ কুকুৰা একো নাই যে কি হ'লনো নকবা আপুনি নাথাকোতে বাঘ এটা আহি পেলাই গৰুজনী খালেহি তাৰপিছত ছাগলীটোও লগতে খালে কথামতিয়ে মই বাচিছো গম পায়নে গোটেই ইমান বাঘৰ উপদ্ৰৱ হৈছে এইকেইদিন আপুনি যোৱাৰ পিছৰ পৰা আৰু কুকুৰা সোপা গোটেই একদম বৰদৈচিলা ঘৰ সেই কুকুৰজনী আহি পেলাই খাই পেলাই নহয় হাঁহ কুকুৰা চব খালে বৰদৈচিলা কুকুৰজনী দেখি গোটেইখন শেষ কৰি পেলালে আৰু মই গম পাওঁ নহয় তয়ে কুলেখনি যিদিনাখনৰ পৰা ল'ৰাই তোৰ ঘৰত আনি ভৰালেহি নহয় সেইদিনাখনৰ পৰা মোৰ ঘৰত ঠান বান হৈছে আৰু সোধা নাই বাঘে যদি মোক খাই পেলালে তেতিয়া আপুনি কান্দিলেহেঁতেন নাকান্দিলেহেঁতেন এতিয়া আকৌ সেই গৰু ছাগলী কথা পেলাই মোৰতো সোমাইছে মই মানুহজনীয়ে মৰি থাকিলো তেনে সেইদিনাখন গৰু বচাবলৈ গৈ কুকুৰা কেইটা কণী পাৰি দিয়ে বিকি পেলাই মই কিবা এটা আনো হা তই গৰুজনীয়ে গাখীৰ দিয়ে গাখীৰ বিকি পেলাই কিবা এটা আনো তই আকৌ কণী আৰু গাখীৰ দিব নোৱাৰ নহয় মুখখনে চলাব পাৰ হা ঘৰতে হাত কটা ব্লাউজ পাটৰ কাপোৰ পিন্ধি পেলাই ষ্টাইল দিলে নহয় হা বুঢ়া বয়সত বিয়া হলি হৈ পেলাই এতিয়া ধুন মাৰিলে নহয় এনেই নকয় ধুনতে ধুন গুটি বোলা কিবা এটা বুলি কয় নহয় মেখেলাত বন গুটি সেইটোও নাজানে কথা ক'ব মোৰ আপোনাৰ মুখখন সুধা নহয় ভালকে ফকৰাটোও মাতিব নাজানে বোলে ধুনতে ধুনগুটি মেখেলাত বন গুটি সেইদে ক'লে হয় এতিয়া আপোনাৰ হাঁহ কুকুৰা একদম নি পেলাই মই খোৱাৰ পিছত খুৱাই থ'লগৈ হ'লগৈ মতাৰ লগত গৈ পেলাই মুখখন লাও পাত কচু পাত বুঢ়া বয়সত যে বুঢ়ী বিয়া হলি সেইবোৰ জানিবিয়ে আজিকালি ছোৱালীয়ে সেইবোৰ গম নাপায় নহয় ফকৰা যোজনতে গম পায় তোৰ কিমান বয়স হৈছে আপুনিহে একদম একেবাৰে সৰু যদি হৈ আছে একদম উন চেপিলে গাখীৰ ওলোৱা যদি কথা ক'ব নাহিব তেনেকে বুঢ়ী ক'বা আপুনিহে বুঢ়ী মই আপোনাতকৈ বহুত ডেকা হৈ আছো কথা নক'ব ভালকৈ ফুলমা ফুলি পিন্ধি ঘৰত পাট কাপোৰ পিন্ধি গাল ৰঙা কৰি ফুৰিলে ছোৱালী হৈ নাযায় মই গম পাওঁ নে গোটেই হাঁহ পাৰ সোপা এই কিবা এটা কৰিলে কুলক্ষণীয়া জাত চলাই মোৰ ল'ৰাটো তেজ খাবলৈ আহিলি বুঢ়ী ঘৰতে বুঢ়ী হৈ আছিল নহয় গাঁও মানুহে শুনাব লাগে চবকে সুধি আহকে যাওক বাঘ ওলাইছিলে নাও লোৱা এইকেইদিন আমাৰ গাঁৱত কি কথা ক'বলৈ আহিছে মই ঘৰত থকালৈকে একো নাই বুঢ়াটোৰ লগত ফুৰিবলৈ গ'লো ছোৱালীজনী ঘৰলে
গোটেই ঘৰখন ঘৰ গুচি বাঁহডাল কৰিলে বেঙেনা এটা নাই গছত জলকীয়া এটা নাই গম নাপাওঁ তোৰ চৰিত্ৰ ভাল নহ'লে ল'ৰাক ক'বহে লাগিব তোক লৈ যাবলৈ শেষ কৰিছ এই বুঢ়াৰ লগত কাপোৰ লৈ পেলাই ঘূৰিবলৈ নগ'লেও হয় কাপোৰ লৈ ঘূৰি ফুৰিলে তেনেকুৱা হ'বই ঘৰখনত যে আছে বুলি দায়িত্ব জ্ঞান থাকিব লাগে নহয় মানুহৰ কথা ক'বলৈ আহিছে কুলক্ষণী আপুনি মই নহয় কথা ভালকে ক'ব আকৌ কৈ থলো এতিয়া ল'ৰাই আপোনাৰ পুতেৰৰ ঘটনাহে খাই আছে পুতেৰৰ ঘটনাৰ ধৰণে খাই আছে মোৰ মতাৰ ধৰণে খাই আছে কথা ভালকে ক'ব অকণমান কথা ভালকে ক'ব লুটীয়া কথা ক'বলৈ নাহিব তাই ফকৰা মাতি শুনাবলৈ আহিছে বুঢ়ী ক'বাৰ অথনিৰ পৰা মই চাহকণ খাওঁ বুলি বহি আছো চিঞৰি তাতো ফাটি গৈছেগে চাহকণ দিবলৈ সময় নাই চাহ খাব চাহ দি খুৱাবলৈ আহিছে এইজনী হাতে যে মই একো নাখাম সঁচাকে তাইক কিমান ক'লো বোলো শৰণ ভোজন লৈ ল শৰণ ভোজন নোলোৱাকে মই ছোৱালীজনী ঘৰলৈ গ'লত গোটেই চৌৱে চুই পেলাই অৱস্থা নাইকিয়া কৰিছে হা গোটেই মান সন্মান হানি কৰিলা এতিয়া সেই পৰাচিত হ'ব লাগিব মই যি দেখিছো কেলে পৰাচিত হ'ব লাগে শৰণ ভোজন লৈ পেলাই আপুনি কি কৰিছে দেখি আছো মই শৰণ ভোজন লোৱা মানুহৰ মুখৰ মাত তেনেকুৱা নহয় বোৱাৰীজনী সদায় কেতিয়াও ছোৱালী বুলি নাভাবিলে সদায় ৰাতিপুৱা গধূলি সদায় গালি এতিয়া হাঁহ কুকুৰা সোপা জানে মইহে বিকিলোগে গৈ পেলাই কাৰোবাক যেনিবা মই দি থৈহে আহিলোগে ৰাতিপুৱা গধূলি যে সেইবোৰ কথা শুনাই আছে সেই আগফালে গৈ বহি থকাতকে হৈ পিছফালে গৈ পেলাই সেই গোবৰ চোবৰকে পেলাওগে যাওক বুঢ়ী ক'বলৈ আহিছ তইহে নাই গাভৰুজনী বুঢ়া বয়সত সেই বিয়া হৈ আহি পেলাই নিজকে কোমলীয়া বুলি ভাবিলে নহ'ব হা তই শৰণ ভোজনৰ সেইবোৰ একো মাল মটং নাই তাই গোটেইখন ঘৰ অসুচি কৰিলে তহঁতি যিবোৰ কৈছে নহয় পাওঁতে পৃথিৱী ধ্বংস হ'বলৈ আগবঢ়া নাই এতিয়া গৰমত যে ইমান গৰম ঠাণ্ডাত যে ঠাণ্ডা নাইকিয়া হ'ল হা এই পৃথিৱীৰ পৰা যে এইবোৰ বেমাৰ আজাৰ বেছি হৈছে তহঁতৰ নিচিনা পপিয়াই নিবৰ কাৰণে হৈছে কথা মই যদি পপিয়ানি বুলি জানিছিলে তেনেহ'লে ঘৰৰ পৰা গৈ পেলাই কেলে আনিছিলে সমাজক সাক্ষী কৰি পেলাই বিয়া পাতি কেলে আনিছিলে তেতিয়া আকৌ বৰ মৰম চাম বোৱাৰী আহিবা দুখোপা লগত লৈ আহিছিল ন সেই খোপা নাকানে তেতিয়া বৰ ভাল লৈ যা বালখোপা বাপেৰে ঘৰলৈ লৈ যা এই ল'ৰাক যাদু কৰি কিবা খোৱালি তোক নাপাওঁ মৰা ভয় উঠাই নিদিছিলো মই পচন্দ কৰিলে গম নাপায় এই বুঢ়া হাঁহডালক শৰণ ভোজন লৈ পেলাই আপুনিহে যাদু মন্ত্ৰ কম কৰি থাকে আমাৰ সেইবোৰ 14 গোষ্ঠী নাই গম পাইলে 14 গোষ্ঠী নাই কৈহে ল'লো কথা আজিয়ে যি কৰে এজনী ছোৱালী ময়ো তুলি পেলাই ঘৰলৈ দি দিছো চাইগেচোন যা তাই ঘৰ যেনেকে তুলিছে নহয় তই আহি ধ্বংস কৰিছি তোৰ গাত দুখ নাই তোৰ মাৰ বাপেৰৰ গাত দুখ মাৰ বাপেৰে ভালকে শিক্ষা দিলেহে হ'ব এইখন চাহ বনাই আনিছিলি তোৰ মোৰতো তয়ে খা ফুটনিতে কৈছা ফুটনি বোলে ফুট চাই পেলাই মুতি দিলে উঠি যায় তোৰ ফুটনি কিমান দিন থাকে দেখিম নহয় যিয়ে কোনোবাই হৈ পেলাই ঘৰত সোমাব তেতিয়া আকৌ কোৱা সদায় ক'বাম কৈ থলো গুটি বাহঁতে কোবাক বাই তোকো খেদিম বুঢ়ী জীয়েকো খেদিম কৈ থলো কথা শুন ঐ বুঢ়ী সগুণৰ ভয়ত বুঢ়াই গৰু নমৰে হা কথা চম্ভালি কবি এইজনী শেষ কৰিছা মতাই নাই মাইকে ঠিক নাই দেখিবলৈ কেনেকুৱাটো কোলা মোলা মুখৰ কিবা সানি নীলা মানুহটো হৈ ল'ব ঘৰতে পাতা কাপোৰ পিন্ধে তাই কথা শুন তাই মোৰ তেজ খাইছে আগফালে আগফালে বহি ডিষ্টা লাগি থাকিব লাগে যা হৈ ভিতৰৰ কামবোৰ কৰগে ডিষ্টা লাগিবলৈ তোক ইয়াত ঘৰ ৰখা নাই তোক মই কাম কৰি খুৱাম কাম কৰি খুৱাই পেলাই কি কৰি খুৱাবি কথা ভালকে কেলে ওলাই যাম কথা ভালকে ক'ব যাবি হা বুঢ়ী কোমলীয়া ল'ৰা দেখি পেলাই আহি পেলাই এতিয়া উৎপাত পাইছা হাত কটা ব্লাউজ বুঢ়ী তাই ষ্টাইল ফিল থকা ব্লাউজ পাটৰ কাপোৰ ঐ তই এইখন ষ্টাইল কৰিবলৈ তোৰ শুবা নাপায় বুঢ়ী তই আকৌ এইবোৰ সুবিধা পাব লাগিছিলে নহয় আকৌ এতিয়া সেই মই মানুহটোৱে আনি দিওঁতে একদম জোৰে কাপোৰ সলাবলৈ পাইছ আগতে কি পিন্ধিছিল দেখিছিলো তয়ো খালি মোৰ ভাগৰ তেজ তয়ো খাইছ মোৰ এতিয়া সমাজক মহিলা কমিটিক গৈ তোক যদি মই নিদিওঁ নহয় পুলিচত দিম তোক চাই থাক মই কি কৰি আছো মহিলা কমিটিতে কৈ দিয়া দি থাকে তোৰ বুঢ়ীজনীয়ে মেখেলাই ঢাকি থৈ দিম থৈ দিবি তাই কথা শুন বুঢ়ী বুঢ়ী মাৰে জীয়েৰে গোট খাই পেলাই যাদু মন্ত্ৰকে মোৰ চাকৰি কৰা ল'ৰা ছোৱালী আহি পেলাই এতিয়া ঘৰখন ধ্বংস কৰি পেলাই আহিছ তেজ খাটি